নমস্কাৰ নিউজ নাৰ ষ্টুডিঅ'ত মই শ্ৰীমন্ত মাধৱ বৰুৱা চামাহক কি আছে আজি আমাৰ সংবাদ যোৰহাট বাল্য ভৱন বিদ্যালয়ত মহাৰজত জয়ন্তী উপলক্ষে একক আৰু দলীয় নৃত্য প্ৰতিযোগিতা আয়োজন নিউজ নাৰ এক প্ৰতিবেদন যোৰহাট বাল্য ভৱন বিদ্যালয়ত মহাৰজত জয়ন্তী উপলক্ষে একক আৰু দলীয় নৃত্য প্ৰতিযোগিতা আয়োজন যোৰহাটৰ এখন অগ্ৰণী শিক্ষানুষ্ঠান যোৰহাট বাল্য ভৱন বিদ্যালয়ত মহাৰজত জয়ন্তী বৰ্ষ উদযাপন কৰি আহিছে তাৰ এটি অংশ হিচাপে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত একক আৰু দলীয় নৃত্য প্ৰতিযোগিতা আয়োজন কৰা হয় বিদ্যালয়ত মহাৰজত জয়ন্তী উপলক্ষে বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত কৰি আহিছে অনুষ্ঠিত হোৱা নৃত্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীসকলৰ বয়স 4 বছৰৰ পৰা 10 বছৰ বয়সলৈ বুলি জানিবলৈ দিয়ে প্ৰাথমিক শাখাৰ প্ৰধান শিক্ষয়িত্ৰী পলি বৰুৱাই প্ৰতিযোগিতাখনিত বিচাৰক ৰূপে উপস্থিত থাকে অমিতাভ শৰ্মা প্ৰতিযোগিতাত বিদ্যালয় শিক্ষাগুৰুসকলৰ লগতে ছাত্ৰ-ছাত্ৰী অভিভাৱকসকলৰ উপস্থিতিয়ে অনুষ্ঠানটো অতি মনোগ্ৰাহী কৰি তোলে ইতিমধ্যে গম পাইছে যে বাল্য ভৱন বিদ্যালয়ে মহাৰজত জয়ন্তী বৰ্ষ উদযাপন কৰি আছে তাৰে এটি অংশ হিচাপে আজি আমাৰ কণমানিহঁতৰ মাজত এখনি একক আৰু দলীয় নৃত্য প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে আৰু খুব ভাল লাগে যে ল'ৰা ছোৱালীবিলাকৰ আগ্ৰহ খুব বেছি কিন্তু এইটো এটা সময়ৰ কথাটো আহি গ'ল যে আমি পৰীক্ষাৰ সূচীখন আমাৰ ওপৰৰ পৰা যিটো তাৰিখ দিয়ে সেইমতে আমি পাতিব লগা হয় গতিকে পৰীক্ষা শেষ হৈছেহে যোৱাকালি তাৰ পিছতে আমি আজি পাতিলোঁ কাৰণ ইতিমধ্যে আমাৰ গৰম বন্ধও হৈ আছে আৰু ইফালে ডাঙৰ ক্লাছবিলাকৰ পৰীক্ষাও হৈ আছে তাৰ মাজতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে এতিয়া নৃত্য পৰিৱেশন কৰিছে আমি সদায় এইটো কথাত গুৰুত্ব দিওঁ যাতে তোমালোকে যি গানেই নোলোৱা নৃত্য কৰিবৰ কাৰণে সেই গানবিলাক আমাৰ ডেপথ থকা মানে গভীৰতা থকা হ'ব লাগিব আৰু আমি এই সংস্কাৰটো বাল্য ভৱনে অতীজৰে পৰা দি আহিছোঁ যাতে আমাৰ যিখিনি আমাৰ থলুৱা গীত মাত সেইখিনিৰে আমি আমাৰ জাতিটোক সজীৱ কৰি তুলিব পাৰোঁ আমি এইজ গ্ৰুপটো আজি ধৰি লৈছোঁ আমাৰ 10 বছৰীয়ালৈকেহে ধৰি লৈছোঁ ইতিমধ্যে আমাৰ ডাঙৰসকলৰ উচ্চ শাখাৰ দলীয় নৃত্য প্ৰতিযোগিতা হৈ গৈছে মহাৰজত জয়ন্তী উপলক্ষে খালি আমি এতিয়া 6 বছৰৰ পৰা 10 বছৰৰ ভিতৰৰ এইজ গ্ৰুপ এটা ধৰি লৈ তেনেকৈ আজি নৃত্য প্ৰতিযোগিতাখন পাতিছোঁ আৰু আমাৰ মাজত বিচাৰক হিচাপে উপস্থিত হৈছেহি সমগ্ৰ অসমতে বিচাৰকৰ সুন্দৰ আসন দখল কৰি থকা অমিতাভ শৰ্মাদেৱ তেখেতে ইতিমধ্যে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ নৃত্য প্ৰতিযোগিতাৰ চাই আছে আৰু আমি আশা কৰিছোঁ যে আমাৰ প্ৰতিযোগিতাখন খুব সুকলমে হৈ যাব আৰু আপোনালোকক বহুত ধন্যবাদ যে আপোনালোকে আজি আমাৰ মাজত আহি থাকি আমাক উৎসাহিত কৰাৰ লগতে আমাৰ কণমানিহঁতক উৎসাহিত কৰিলে এইখিনিয়ে মোক যোৰহাটৰ পৰা প্ৰণৱ হেনছোৱাৰ ৰিপৰ্ট নিউজ নাও 24x7 যোৰহাট